চিপাঝাৰ বাজনাপথাৰ গাঁও পঞ্চায়তত বিশেষ গাঁও সভা সম্পন্ন। চিপাঝাৰ সমজিলাৰ অন্তৰ্গত বাজনাপথাৰ গাঁও পঞ্চায়তত গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি মেৰা গাঁও মেৰি ধৰোহৰ শীৰ্ষক বিশেষ গাঁও সভা সম্পন্ন। বাজনাপথাৰ গাঁও পঞ্চায়তৰ সভাপতি আছমত আলী আহমেদৰ সঞ্চালনাত অনুষ্ঠিত সভাত পঞ্চায়তখনৰ 2026-27 বৰ্ষৰ আমাৰ গাঁও আমাৰ আঁচনি তথা বিভিন্ন আঁচনি ৰূপায়ণৰ লগতে বাল্য বিবাহ সজাগতা সম্পৰ্কে আলোচনা কৰা হয়। উল্লেখযোগ্য যে ৰাতিপুৱা 7:30 বজাত গাঁও পঞ্চায়তৰ প্ৰাংগণত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰা হয়। এই অনুষ্ঠানত পঞ্চায়তখনৰ সচিব বাবুল নাথ, জিপিচি দীপক পাছোৱান, স্থানীয় গাঁও প্ৰধান পংকজ ৰাজবংশী সহ অঞ্চলটোৰ শতাধিক গণ্যমান্য ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক AIN লাইভ। আজি আমি ৭৭তম গণৰাজ্য দিৱসৰ উপলক্ষে সকলো ভাৰতবাসীক শুভেচ্ছা জ্ঞাপন কৰিছো তথা বাজনাপথাৰ গাঁও পঞ্চায়তৰ সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছো। আজি আমি ৰাতিপুৱা 7:30 বজাতে প্ৰথমতে পতাকা উত্তোলন কাৰ্যসূচীত সকলোৱে সমবেত হৈছো আৰু 9:30 বজাৰ পৰা আমাৰ এক বিশেষ গাঁও সভাৰ আয়োজন কৰিছিলো। আমাৰ গাঁও সভাত এই অঞ্চলৰ যথেষ্ট সংখ্যক লোকে আহি সঁহাৰি জনাইছে। আমি কেইবাটাও বিশেষ প্ৰস্তাৱ ইয়াতে আজি গ্ৰহণ কৰিছো। তাৰে ভিতৰত আছিলে আমাৰ ইয়াতে মেৰি গাঁও মেৰি ধাৰাসাৰ তথা এই অঞ্চলৰ ঐতিহ্যমণ্ডিত যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে, আমাৰ কলা শিল্পী আছে, তেওঁলোকৰ নাম আমি পঞ্চায়তৰ হিষ্টৰীত লিপিবদ্ধ কৰিম আৰু 2026-27 বৰ্ষৰ আমাৰ গাঁও আমাৰ আঁচনিৰ জৰিয়তে আঁচনি ৰূপায়ণ সম্পৰ্কে আমি জিপিটিপি বনোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছো আৰু আমাৰ অঞ্চলৰ পৰা বহুত যুৱক যুৱতীসকলে বিভিন্ন ধৰণৰ মাদক দ্ৰব্যৰ জৰিয়তে ক্ষতিগ্ৰস্ত হৈছে। তেওঁলোকক আমি কেনেকৈ এই ক্ষতিগ্ৰস্তৰ পৰা ৰোধ কৰিব পাৰি তাৰ কাৰণে আমি সজাগতামূলক আলোচনা কৰিছো। বাল্য বিবাহ ভাৰত চৰকাৰে যি প্ৰস্তাৱ লৈছে, অসমৰ পৰা বাল্য বিবাহ হটাও, অসমতেও খুব প্ৰভাৱ পৰিছে। বৰ্তমান অসমৰ পৰা বাল্য বিবাহটো নাইকিয়া হৈছে আৰু তাৰ ওপৰত আমি বাজনাপথাৰ গাঁও পঞ্চায়তেও আজি বাল্য বিবাহৰ ওপৰত বহলভাৱে আলোচনা কৰি অঞ্চলটোৰ পৰা বাল্য বিবাহ মুক্ত কৰাৰ কাৰণে আমি সংকল্পবদ্ধ হৈছো আৰু প্ৰস্তাৱ গ্ৰহণ কৰিছো। আৰু বিশেষ গাঁও সভাত উপস্থিত থাকিব পাই মই নিজকে ধন্য মানিছো। আমাৰ বাজনাপথাৰৰ যি নৱনিযুক্ত সভাপতি আছমত আলী ডাঙৰীয়াৰ নেতৃত্বত যিখন গাঁও সভা অনুষ্ঠিত হৈছে, আমি সঁচাকৈ আনন্দিত হৈছো আৰু তেখেতে গাঁও উন্নয়নৰ ক্ষেত্ৰত যিখিনি আঁচনি আজি ৰাইজক অৱগত কৰিছে বা ৰাইজৰ মাজত পঠিয়াই দিছে, আমি সঁচাকৈ আনন্দিত হৈছো। লগতেও আৰু মাদক দ্ৰব্যৰ ক্ষেত্ৰক লৈ যিখিনি আমাৰ তেখেতে আজি উত্থাপন কৰিছে, সঁচাকৈ ভাল লাগিছে আৰু গাঁও অঞ্চলবিলাকত মাদক দ্ৰব্য নিবাৰণৰ ক্ষেত্ৰত আমিও যথেষ্ট কষ্ট কৰি আছো। বাল্য বিবাহৰ ক্ষেত্ৰতো যথেষ্ট কষ্ট কৰিছো আৰু পঞ্চায়ত সভাপতি ডাঙৰীয়াও যথেষ্ট কষ্ট কৰিছে। চৰ অঞ্চলকে হওক, আমাৰ বামৰ পৰাই হওক, য'তে নহওক এই হেৰিবিলাক নোহোৱা হ'ব লাগে। আৰু দ্বিতীয় কথা হৈছে কি, আমাৰ পঞ্চায়তখন সুকলমে চলাই নিবৰ কাৰণে তেখেতে যিখিনি আদৰণি পদক্ষেপ লৈছে, আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছো। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।